এজনী ইন্ট্ৰোভাৰ্ট ছোৱালী হৈ পিনে মই ইমানখিনি কৰিব পাৰিম বুলি কেতিয়াও ভবা নাছিলো। হেল্ল' এভৰিৱান, মই মৌচুমী আৰু আপোনালোকে চাই আছে মৌচুমী মিনি ব্লগ। আজি আমি আহিছো হাউলিত কাৰোবাৰ বিয়া খাবলৈ। কাৰ বিয়া ভিডিঅ'টো লাষ্টলৈকে চালেহে গম পাব। বিয়া ঘৰত আহি আমি এনেকুৱা পৰিস্থিতিত পৰিম বুলি এক্সপেক্টে কৰা নাছিলো। অলপ বেয়াও লাগিছে বিকজ এই দিনটো কাৰোবাৰ এজনীৰ বাবে বহুতেই স্পেচিয়েল। পেণ্ডেলত সোমোৱাৰ লগে লগে যে এনেকুৱা এটা হুলস্থুল পৰিৱেশ হ'ব চাগে সিহঁতেও ভবা নাছিলো আৰু আমিও ভবা নাছিলো। আমাৰ ফালৰ পৰা থেংক ইউ ছ' মাছ আমাক ইমান ভাল পোৱা দিয়াৰ বাবে। এতিয়া কথাটো হ'ল বিয়া কাৰ আছিল? বিয়া আছিল আমাৰ লগত ভিডিঅ' বনোৱা শাকিলৰ মাহীৰ ছোৱালী, মানে শাকিলৰ কাজেন চিষ্টাৰ। সকলোৱে আশীৰ্বাদ কৰিব যাতে ভণ্টিজনীৰ বৈবাহিক জীৱন সুখময় আৰু সফল হয়। আৰু আই এম ৰিয়েলি চৰি, কিছুমান মোৰ বন্ধু বান্ধৱীক সময় দিব পৰা নাই। বাট নেক্সট টাইম মই ট্ৰাই কৰিম যে আপোনালোকৰ লগত অলপ ভালকে কথা পাতিব পাৰো, অলপ সময় দিব পাৰো। আৰু এটা কথা, আপোনালোকে সকলোৱে মোক কুৱেশ্যন কৰে যে ৰাহুল আপোনাৰ নিজৰ ভাই হয় নেকি? নিজৰ বুলিবলৈ হ'লে অকল ব্লাডৰ কানেকশ্যনটোৱে নহয়, মনৰ সম্পৰ্কটো কিন্তু এটা ডাঙৰ সম্পৰ্ক। চ' ৰাহুল মোৰ ব্লাডৰ কানেকশ্যন নহলেও মোৰ নিজৰ ভাই বুলিয়ে ক'ব পাৰি। নাজানো আপোনালোকৰ এক্সপেক্টেশ্যনত থিয় হ'ব পাৰো নে নোৱাৰো, বাট এজনী ইন্ট্ৰোভাৰ্ট ছোৱালীক ইমানখিনি মৰম আৰু ভাল পোৱা দিয়াৰ বাবে থেংক ইউ। দৰা ঘৰৰ পৰা মানুহ অহাৰ সময় হৈছে, চ' আমি এতিয়া যাব লাগে। লাষ্টলি ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব নাপাহৰিব। বাই বাই।